Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো প্ৰিভিয়াস সেশনত আমি এটা ভিডিও চাইছিলো য'ত আমি কথা পাতিছিলো এৰিজ ইউজ কৰি পেলাই আমি কেনেকৈ মাল্টিপ্লাই কৰিব পাৰোঁ। তো এৰিজৰ মিনিং হৈ গ'ল আমাৰ আছিলে টোটেল 12টা বলছ। তো 12টা বলছত আমি ডিফাৰেণ্ট ৱেজত তাক গ্ৰুপিং কৰিছিলোঁ। যেনেকৈ আমি যদি 4টা গ্ৰুপ কৰোঁ তেনেহ'লে ইচ গ্ৰুপত কিমান থাকিব 3টাকৈ বলছ থাকিব। যদি আমি 3টা গ্ৰুপ কৰোঁ তেনেহ'লে ইচ গ্ৰুপত আমাৰ 4টা বলছ থাকিব, ৰাইট। আমি এনেকা এটা বক্সো বনাইছিলোঁ য'ত গোটেই 12টা বলছে আছিলে। তো তেনেকৈ আমি এইটোক এৰিজ বুলি কওঁ। তো তাৰে বেচিছত কেইটামান প্ৰব্লেমছ আছে। তো সেইটোৱে আজিৰ ছেশ্যনটো হ'ব। তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ ছেশ্যনটো। So which expression can be used to calculate the number of squares? ইয়াতে কেইটামান স্কুৱেৰ্ছ দিয়া আছে, ঠিক আছে। তো এই আৰু আমাক সুধিছে যে ইয়াতে কোনটো ইউজ কৰি পেলাই আমি কিমানটা ইয়াতে স্কুৱেৰ্ছ আছে সেইটো কাউণ্ট কৰিব পাৰোঁ, ঠিক আছে। তো ইয়াতে আমি এনেকৈ 1 2 3 4 এনেকৈ কাউণ্ট নকৰোঁ। এইটো আমাৰ ইয়াতে ধুনীয়াকৈ গ্ৰুপ বনোৱা আছে। তো আমি গ্ৰুপ বনাই পেলাই ইয়াতে কি কৰিব পাৰোঁ, কাউণ্ট কৰিব পাৰোঁ ইয়াতে টোটেল নাম্বাৰ অফ স্কুৱেৰ্ছ কিমান আছে। তো ইয়াতে প্ৰথম অপশ্যনটো হ'ব নেকি 5 + 5 নহয়, প্ৰথমটো হ'ব নোৱাৰে। আমি কি কৰি আছোঁ, আমি যেতিয়া এনেকুৱা গ্ৰুপছত থাকে ইকুৱেল গ্ৰুপছত থাকে তো আমি জানো আমি এইটোক ইজিলি মাল্টিপ্লাই কৰি পেলাই দেখুৱাব পাৰোঁ। তো আইদাৰ বি হ'ব পাৰে নহ'লে চি হ'ব পাৰে, ঠিক আছে। তো এটা কাম কৰোঁ, আমি এইটো গ্ৰুপিং কৰিবলৈ চেষ্টা কৰোঁ। তো আমি এনেকৈ কৰিব পাৰোঁ, যেনেকৈ আমি এটা গ্ৰুপ ল'লোঁ, এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট গ্ৰুপ নম্বৰ 1। সেইটোত কেইটা আছে টোটেল 1 2 3 4 5। অ'কে, আমি ছেকেণ্ড গ্ৰুপটো লওঁ, ছেইম নাম্বাৰ অফ কি থাকিব লাগিব স্কুৱেৰ্ছ থাকিব লাগিব 1 2 3 4 5 আছে, ইয়াতো 5টা আছে। তো তেনেকুৱা আমাৰ 3 নম্বৰ হৈ গ'ল, এইটো ছেকেণ্ড এইটো থাৰ্ড। তাৰপিছত আমাৰ 4th নম্বৰ গ্ৰুপ, তাতো থাকিল আমাৰ 5টা স্কুৱেৰ্ছ আৰু আমাৰ 5 নম্বৰটোতো থাকিব 5টা স্কুৱেৰ্ছ। তো এইটোক আমি কি ক'ব পাৰোঁ, আমাৰ তাত আছে 5টা গ্ৰুপ আৰু ইচ গ্ৰুপছত আমাৰ কেইটাকৈ আছে 5টাকৈ আছে ইকুৱেল নাম্বাৰছ। তো এইটোক আমি কেনেকৈ লিখিব পাৰোঁ 5 × 5। তো এতিয়া যদি আমি চাওঁ অপশ্যন বিটোৱে হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। তেনেহ'লে ভেৰিফাই কৰি লওঁ, ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। চ' দেৰ আৰ 4 বাস্কেটছ, ঠিক আছে। আৰু 4টা বাস্কেটত কি আছে 4 আপেলছ ইন ইচ বাস্কেট। তো আমাৰ তাত এনেকৈ দিয়া গৈছে, আমাক দিয়া গৈছে বাস্কেট, ঠিক আছে। এনেকুৱাকৈ বাস্কেটছ দিয়া আছে আৰু ইচ বাস্কেটছত টোটেল আমাৰ কেইটাকৈ আছে এপলছ 4টাকৈ এপলছ আছে, ফাইন। এতিয়া সুধিছে হাউ কেন উই ফাইণ্ড আউট হাউ মেনি এপলছ আৰ দেৰ ইন অল। তো টোটেল নাম্বাৰ অফ আপেলছ আমি কেনেকৈ উলিয়াম, এইটো আমি কাউণ্ট কৰিব নালাগে এনেকৈ 1 2 3 4 আমি মাল্টিপ্লাই কৰিম, স্মাৰ্টলি কৰিম। আমি কি ক'ম, আমাৰ তাত আছে টোটেল 4টা বাস্কেট। তো আমি 4টো লিখি ল'ম 1 2 3 4 আৰু ইচ বাস্কেটত ইকুৱেল নাম্বাৰ অফ আপেলছ আছে নে নাই, আছে। ইচ বাস্কেটত কেইটা আছে 4টাকৈ আপেলছ আছে। তো আমি কি কৰি দিম 4 × 4 বা 4 × 4 কৰি দিম। চ' 4 × 4 কৰিলে আমি জানো ইয়াৰ আনচাৰ কিমান আহিব 16 আহিব। তো আমাৰ তাত 16 এপলছ থাকিব। বাট এনেও আমি ভেৰিফাই কৰি চাব পাৰোঁ। এইটো হ'ল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এক্সেক্টলি 16 এপলছ আছে। তো তাৰমানে এইটোকে আমি ক'ব পাৰিম 4 × 4, ঠিক আছে। এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। অ'কে, তো ইয়াতে কৈছে which image shows 3 × 3। এতিয়া 3 × 3 মিনিংটো কি হয়, আমি শ্বেপটো চোৱাৰ আগতে বুজি লওঁ। 3 × 3 আমি এনেকৈ ক'ব পাৰোঁ 3টা গ্ৰুপ আছে আৰু ইচ গ্ৰুপত আমাৰ 3টাকৈ কিবা আছে, ঠিক আছে। এনেকৈও ভাবি ল'ব পাৰোঁ 3টা বক্স আছে আৰু 3টা বক্সত 3টা এপলছ আছে। তো এতিয়া যদি আমি চাওঁ ফিগাৰত কোনটো হ'ব পাৰে 3 × 3, ঠিক আছে। অপশ্যন এইটোৱে হ'ব। আমি কি কৰিব পাৰোঁ, ইজিলি আমি গ্ৰুপ বনাই ল'ব পাৰোঁ। তো প্ৰথম গ্ৰুপটোত আমাৰ থাকিব 1 2 3, ছেকেণ্ড গ্ৰুপতো থাকিব 1 2 3, থাৰ্ড গ্ৰুপতো থাকিব 1 2 3। তো এইটোকেতো আমি ক'ব পাৰোঁ 3/3, ঠিক আছে। তো অপশ্যন এইটোৱে হ'ব আমাৰ কাৰেক্ট, বি আৰু চি নহয়। কাৰণ বি আৰু চিত কি হ'ব পাৰে 3টা আছে। তো আমি যদি 3টা গ্ৰুপ বনাওঁ তো 1 2 3টা, তো ইয়াতেতো প্ৰব্লেম হৈ আছে। তো ফাৰ্ষ্ট গ্ৰুপত আছে আমাৰ এটা সৰু কি আছে সৰু ৰেক্টেংগল। ছেকেণ্ডত যদি চাওঁ এইটো কিন্তু এটা ডাঙৰ ৰেক্টেংগল, ইয়াতকৈতো ডাঙৰ হৈ গ'ল, ইকুৱেলটোতো নহ'ল, ৰাইট। আমি কি কৈছিলোঁ, আমি যেতিয়া গ্ৰুপিং কৰিম তো গ্ৰুপিঙৰ কেছত আমাৰ কি হ'ব লাগিব গোটেইকেইটাৰ ছেইম টু ছেইম হ'ব লাগিব। এতিয়া আমাৰ 3টা গ্ৰুপটো বনালোঁ বা 3টা গ্ৰুপত আমাৰ বেলেগ বেলেগ চাইজৰ ৰেক্টেংগল আছে। তো বিটো হ'ব নোৱাৰে। এতিয়া চিটো আহি যাওঁ, চিত আছে কেইটা 1 2 3 4 5। আমাৰ টোটেল 5টা স্কুৱেৰ্ছ আছে। তো 5টা স্কুৱেৰেদি আমি যদি 3টা গ্ৰুপো বনাওঁ, যেনিবা 3টা বক্স বনালোঁ, 3টা এনেকুৱা বক্স বনালোঁ, ঠিক আছে। প্ৰথমটোত আমি এটা স্কুৱেৰ দিলোঁ, ছেকেণ্ডটোত এটা স্কুৱেৰ দিলোঁ, থাৰ্ডটোত এটা স্কুৱেৰ দিলোঁ, কাৰণ ইকুৱেল হ'ব লাগিব। 3টা গুচি গ'ল আৰু 2টা বাচি গ'ল। তো আমি কি কৰিম
এইটোত দুটা দিলোঁ, এইটোত আৰু এইটোত এটা দিলোঁ, এইটোত এটা দিলোঁ, বাট থাৰ্ড নম্বৰটোত বাচি গ'ল। তো এইটো কি হ'ব? এইটো ইকুৱেল নহ'ল ন, সেইটোত কাৰণে আমি থাৰ্ড অপশ্যনটো ল'ব নোৱাৰোঁ। তো সেইকাৰণে অপশ্যন এইটোৱে কাৰেক্ট হ'ব। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটোলৈ। which expression represents the array below? ঠিক আছে, ইয়াতে কেইটামান স্কুৱেৰ্ছ দিয়া আছে, আমি অপশ্যনেৰে আমি আনচাৰটো উলিয়াবলৈ চেষ্টা কৰোঁ। ঠিক আছে, তো প্ৰথমটো কৈ আছে 2 times 9. 2 times 9 মানে কি হয়? 2 times 9 মিনিংটো হৈ গৈছে আমি গ্ৰুপ বনাম। লেটছ সে এনেকা এটা গ্ৰুপ বনালোঁ, দুটা গ্ৰুপ বনালোঁ, এনেকা এটা গ্ৰুপ বনালোঁ। ফাৰ্ষ্ট নম্বৰ 2টোৱে কৈ আছে আমাৰ এটা গ্ৰুপ বনালোঁ। তো ফাৰ্ষ্ট গ্ৰুপত আছে 1 2 3 4 5 6 7 8 9 9টা স্কুৱেৰ্ছ, আৰু এটা গ্ৰুপ বনালোঁ তলৰ স্কুৱেৰ্ছখিনি লৈ। তো 1 2 3 4 5 6 7 8 9 ৰাইট, মিনিংফুল হৈ আছে। দুটা গ্ৰুপছ আছে আৰু ইচ গ্ৰুপছত আমাৰ ইকুৱেল নাম্বাৰ অফ স্কুৱেৰ্ছ আছে, যোনটো হৈছে 9। চ' 2 multiplied to 9, তো তাৰমানে অপশ্যন এইটো কাৰেক্ট হ'ব পাৰে। ঠিক আছে, নেক্সট কোনটো কাৰেক্ট হ'ব? বিকজ চুজ টু আনচাৰ্ছ বুলিকে কৈছে 9 times 9। এতিয়া 9 times 9 মিনিংটো কি হ'ব? 9 times 9 মানে আমাৰ 9টা গ্ৰুপ বনাব লাগিব। ঠিক আছে, 9 গ্ৰুপছ বনাম আৰু ইচ গ্ৰুপছত আমাৰ কেইটা থাকিব লাগিব? 9টা স্কুৱেৰ্ছ থাকিব লাগিব। ঠিক আছে, এটা কাম কৰোঁ, আমি এইটোক আকৌ এবাৰ আঁকিবলৈ চেষ্টা কৰোঁ। চ' লেটছ চে আমি গ্ৰুপিং কৰিলোঁ। এইটো এটা গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3, গ্ৰুপ 4, গ্ৰুপ 5, গ্ৰুপ 6, গ্ৰুপ 7, গ্ৰুপ 8, গ্ৰুপ 9। আমি এনেকৈ টোটেল 9টা গ্ৰুপছ বনালোঁ। বাট এইটোতো হৈ গ'ল, বাট ছেকেণ্ডত কি হৈছে? এইটোত য'ত আমাৰ স্কুৱেৰ্ছ থাকিব লাগে, 9টা থাকিব লাগিছিল, বাট আমাৰতো দুটা স্কুৱেৰ্ছহে আছে ইকুৱেল। তো অবভিয়াছলি অপশ্যন বিটো হ'ব নোৱাৰে। ছেকেণ্ড অপশ্যনটোত কি হৈছে? 2 + 9। 2 + 9টো কৈছে এইটো চিম্পলি এড কৰিছোঁ। 2 + 9 হৈছে আমাৰ ইকুৱেলছ টু 2 + 9 = 11। এইটোতো হ'বই নোৱাৰে, আমিতো 2 times 9 কৰিছোঁ। 2 times 9 এইটো হৈছে আমাৰ একচুৱেল আনচাৰ, যোনটো দিয়ে আমাক 18। 2 + 9 কৰিলে 11। 11 স্কুৱেৰ্ছটোতো ইয়াত দেখাই গৈছে নাই, বেছিহে আছে। তো অপশ্যন চিটো হ'ব নোৱাৰে। এতিয়া অবভিয়াছলি লাষ্ট অপশ্যনটোৱে হ'ব, কাৰণ আমাক কৈয়ে দিছে চুজ টু আনচাৰ্ছ বুলি কয়, ডিটোৱে হ'ব। বাট ষ্টিল আমি চাই লওঁ 9 + 9, য়েছ 9 + 9 ট্ৰু হ'ব, কাৰণ ওপৰত কেইটা আছে? 9টা আছে। ওপৰত যদি চাওঁ আমাৰ কেইটা আছে? 9টা স্কুৱেৰ্ছ আছে। ঠিক আছে, ওপৰটোত 9টা স্কুৱেৰ্ছ আছে আৰু তলৰটোতো কেইটা আছে? 9টা স্কুৱেৰ্ছে আছে। তো আমিতো এড কৰি লিখিব পাৰোঁ, ওপৰৰ 9 + তলৰ 9, 9 + 9, সেইটোৱে হৈ যাব আমাৰ আনচাৰ। তো এ আৰু ডি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। তো এতিয়া আহি যাওঁ আমি 5th নম্বৰ প্ৰব্লেমটোলৈ। Which expression could we use to calculate the number of circles? তো ইয়াতে কেইটামান চাৰ্কলছ দিয়া আছে। এই টোটেল নাম্বাৰ অফ চাৰ্কলছটো আমাক কেলকুলেট কৰিব লাগে। তো কেলকুলেট কৰিবৰ কাৰণে আমি কোনটো এক্সপ্ৰেছন ইউজ কৰিম? তো ইয়াতে টোটেল আমাক 3টা এক্সপ্ৰেছন দিয়া আছে। তো আমি 1 by 1 চাই যাওঁ। ইয়াতে এটাই অপশ্যন কাৰেক্ট হয়। তো প্ৰথমটোত দিয়া আছে 9 times 3। তো 9 times 3 মিনিংটো কি হৈ গ'ল? তো আমি ইয়াতে ক'ব পাৰোঁ যে আমাৰ টোটেল 9টা গ্ৰুপছ আছে। ঠিক আছে, 9 গ্ৰুপছ আছে আৰু ইচ গ্ৰুপছত আমাৰ 3টাকৈ চাৰ্কলছ আছে। অৰ আমি এনেকুৱাতো ক'ব পাৰোঁ, আমাৰতো 3টা গ্ৰুপ থাকিব আৰু ইচ গ্ৰুপত আমাৰ 9 চাৰ্কলছ থাকিব। কথাটো একেই হৈ যায়। তো আমি কি কৰিম? গ্ৰুপছ বনাই লওঁ। এতিয়া এনেকুৱা এটা গ্ৰুপ বনাই ল'লোঁ, যেনিবা ফাৰ্ষ্ট গ্ৰুপ। আমি কাউণ্ট কৰি চাব পাৰোঁ 1 2 3 4 5 6 7 8 9। ঠিক আছে, ফাৰ্ষ্ট গ্ৰুপত আমাৰ 9টা চাৰ্কলছ আছে। আৰু এটা গ্ৰুপ বনাম, এইটো হৈ যাব আমাৰ ছেকেণ্ড গ্ৰুপ। তো এইটো গ্ৰুপতো আমাৰ কেইটা আছে? 9টা আছে। আৰু আমাৰ 3 নম্বৰ গ্ৰুপ এইটো হৈ যাব। এইটো গ্ৰুপতো আমাৰ কেইটা আছে? 9টা আছে। বাট ইয়াতে 9 times 3 মিনিংটো এইটোৱে হৈ গ'ল। 3 times 9 কওঁ, 9 times 3 একেই কথা। তো আমাৰ কি হৈছে? 3টা গ্ৰুপ বনালোঁ আৰু 3টা গ্ৰুপত আমাৰ 9টা চাৰ্কলছ আছে। বাট এইখিনিতো থাকি গ'ল, ৰাইট? তো থাকি যোৱাৰ কাৰণে কি হ'লো? এইখিনিতো আমি কেলকুলেটে নকৰিলোঁ। প্ৰথম 3টা গ্ৰুপৰহে চাৰ্কলখিনি কেলকুলেট কৰিলোঁ। তো তাৰমানে অপশ্যন এইটো আমাৰ কাৰেক্ট হ'ব নোৱাৰে। ঠিক আছে, এতিয়া আমি আহি যাওঁ নেক্সট অপশ্যনটোলৈ, অপশ্যন বি লৈ। ঠিক আছে, অ'কে। তো অপশ্যন বিত কৈ আছে 8 by 4। এতিয়া 8 by 4 মানে কি? 8 by 4 কওঁ, 8 times 4, 8 into 4। চ' 8 into 4 মিনিং কি হৈ গৈছে? আমাৰ 8টা গ্ৰুপ লৈছোঁ আৰু ইচ গ্ৰুপত আমাৰ 4টাকৈ আছে। অৰ আমি এনেকুৱাওতো ক'ব পাৰোঁ, আমি 4টা গ্ৰুপ ল'ম আৰু 4টা গ্ৰুপত আমি কি কৰিম? 8টাকৈ ৰাখিব পাৰোঁ। ঠিক আছে, তো আইদাৰ এইটো কওঁ, একেই কথা। আমি এটা কাম কৰোঁ, এইটোকে লওঁ। ঠিক আছে, 8টা গ্ৰুপ বনাম আৰু ইচ গ্ৰুপত আমি 4টাকৈ চাৰ্কল ৰাখিম। তো ঠিক আছে, এইটো হৈ গ'ল আমাৰ ফাৰ্ষ্ট গ্ৰুপ। 4টা আছে, 1 2 3 4। ছেকেণ্ড গ্ৰুপ নাম দি যাওঁ। তাৰপিছত আছে আমাৰ থাৰ্ড গ্ৰুপ, তাৰপিছত ফ'ৰ্থ গ্ৰুপ, তাৰপিছত ফিফথ, তাৰপিছত 6, তাৰপিছত 7, তাৰপিছত
8 ঠিক আছে এটো হ'ব জানো নাই এটো নহয় কাৰণ আমি লাষ্টৰ 4টা কাউন্ট নকৰিলো তো তাৰ মানে অপচন বি ইনকাৰেক্ট হৈ গল ঠিক আছে এতিয়া আমি যদি অপচন সি লৈ আহি যাওঁ অপচন সি দি আছে 9 টাইমছ 4 9 টাইমছ 4 মানে হৈ গল 9টা গ্ৰুপ বনাম আৰু ইচ গ্ৰুপত আমাৰ 4টা কৈ থাকিব তো অলৰেডি আমি তো 4টা গ্ৰুপে বনালো আমি অপচন বি ক সময় কি কৰিলো 8টা হে চুজ কৰিছিলো আমি এবাৰ কি কৰিম লাষ্টৰ গ্ৰুপটো চুজ কৰিটো যোনটো আমাৰ 9th গ্ৰুপ হৈ যাব আৰু গোটেই গ্ৰুপছত আমাৰ টোটাল 4টা আছে তো তাৰ মানে অপচন সি টোৱে হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া আমি যাওঁ নেক্সট কোৱেশ্চনটো লৈ There is one row of ladybugs. তো ladybugs আছে এটা row with 9 ladybugs in the row. ঠিক আছে তো এটা row দিছে আৰু এটা গুটি rowটোত কেটা আছে 9টা ladybugs আছে. How can we find out how many ladybugs there are in all? তো total number of ladybugs আমি কেনেকৈ কাউন্ট কৰিব পাৰো আমি অপচনটো চাই লওঁ ফাৰ্ষ্টত দিছে 9 times 9 9 times 9 মানে কি হৈ যায় 9টা গ্ৰুপ আছে আৰু ইচ গ্ৰুপত আমাৰ 9টা ladybugs আছে এটো ৰাইট হ'ব জানো ভাবি চোৱা এটো ৰাইট হ'ব নোৱাৰে বিকজ ইয়াতে কি হৈছে এটাই ৰো আছে ঠিক আছে তাৰ মানে আমি যদি গ্ৰুপিং কৰো এটোই হৈ যাব আমাৰ এটা গ্ৰুপ সো এটা গ্ৰুপ আছে আৰু এটা গ্ৰুপত কেটা আছে আমাৰ 9 আছে লেডিবাগস তো এটোহে হৈ যাব লাগে আমাৰ কাৰেক্ট আনসাৰ তো তাৰ মানে কি এ বি সি যদি চাও বি টোৱে হ'ব লাগে কাৰেক্ট ঠিক আছে এ টো ইনকাৰেক্ট সি টো ইনকাৰেক্ট হ'ব বিকজ 1 + 9 মানে তো 10 হৈ যাব আমি তো কাউন্ট কৰিলেই চাব পাৰো ইয়াতে আমাৰ 10টা 9 আমাৰ 9টা হে আছে তো এটো ইনকাৰেক্ট হৈ গল তো বি এ হৈ যাব আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে এতিয়া যাও আমি লাষ্ট কোৱেশ্চনটো লৈ which image shows 6 times 3 6 times 3 মানে কি 6টা গ্ৰুপ আছে আৰু ইচ গ্ৰুপত আমাৰ 3টা কৈ আছে or আমি other way around 3 times 6 চাব পাৰো তাৰ মানে 3টা গ্ৰুপ বনাম ইচ গ্ৰুপত আমাৰ 6টা কৈ থাকিব ঠিক আছে চাইলো কোনটো আমাৰ ম্যাচ কৰি আছে তো প্ৰথমটোত আছে আমাৰ কেটা এটা কাম কৰো 1 2 কৈ আছে দুটা কৈ যদি আমি লম দুটা কৈ ললে এটো কিমান হ'ব আমাৰ এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ঠিক আছে 6 গ্ৰুপস আছে তো 6 গ্ৰুপস আছে আমাৰ 6টা গ্ৰুপ হৈ যাব এনেকা 1 2 এটো সেকেন্ড গ্ৰুপ থাৰ্ড গ্ৰুপ ফোৰ্থ গ্ৰুপ ফিফথ গ্ৰুপ সিক্সথ গ্ৰুপ এনেকৈ 6টা গ্ৰুপস হৈ যাব বাট ইচ গ্ৰুপছত কি দেখা পাইছো আমি দুটা কৈহে সাৰ্কেল আছে তো অবিয়াসলি এটো হ'ব নোৱাৰে আমাক কি লাগে 6টা গ্ৰুপস বাট 3টা কৈ লাগে তো এ হ'ব নোৱাৰে এতিয়া যদি আমি বি লৈ আহি যাও ইয়াতে হ'ব পাৰে মেবি চাও কাউন্ট কৰি চাও এট ফাৰ্স্ট গ্ৰুপত আছে 3টা 1 2 3 সেকেন্ড গ্ৰুপতো 3টা থাৰ্ড ফোৰ্থ ফিফথ সিক্সথ ইয়েস এটোৱে ৰাইট হ'ব বিকজ আমাৰ টোটাল 6টা গ্ৰুপস আমি বনাই ল'ব পাৰো আৰু ইচ গ্ৰুপত আমি 3টা কৈ সাৰ্কেলস ৰাখিব পাৰো ঠিক আছে বি হ'ব আৰু এটো যদি আহি যাও এটোৰ হ'ব জানো 6 times 3 নহব ন কাৰণ আমি 6 times 3 কৈছে 1 2 3 4 5 পাঁচটা হে আছে তো ফাৰ্স্ট গ্ৰুপত পাঁচটা তলৰ গ্ৰুপতো পাঁচটা ঠিক আছে তো obviously সি নহয় ইয়াতে অপচন বি টোৱে কাৰেক্ট হ'ব তো এইটোৱে আছিল আমাৰ আজিৰ সেশনটো তো আমি কি কৰিলো আন্ডাৰষ্টেণ্ড মাল্টিপ্লিকেশ্যন উইথ এৰেজ সো এৰেজ ইউজ কৰি পেলাই মাল্টিপ্লাই কেনেকৈ কৰে হেতু ওপৰত আমি কেটামান problem solve কৰিলো এটো এটা practice session আছিল so see you in the next session thank you